ডিয়ার স্টুডেন্টস, ওয়েলকাম টু এসএস ক্লাसेस। এসএস ক্লাসলৈ তোমালোকলৈ স্বাগতম। আজি আমি ক্লাস 9 জেনারেল ম্যাথছৰ চেপ্টাৰ নম্বৰ 1 এক্সাৰসাইজ 1.3 কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে যে তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। অৰ্থাৎ আমাৰ ইয়াত কিছুমান পৰিমেয় সংখ্যা দিয়া আছে, নহয় নে? এইবিলাক কিছুমান সংখ্যা দিয়া আছে যিবিলাক p/q আকাৰত আছে। যেহেতু এই সংখ্যাবিলাক p/q আকাৰত আছে, গতিকে এই সংখ্যাবিলাকক যদি আমি দশমিক বিস্তৃতি কৰো তেন্তে দশমিক বিস্তৃতি কিমান ধৰণৰ হ'ব পাৰে? দুই ধৰণৰ হ'ব পাৰে। আমি ইতিমধ্যে যোৱা ক্লাছত পঢ়িছো কি যে যদি 1/3 এটা সংখ্যা হয়, তে এই সংখ্যাটো কি সংখ্যা হয় আমি ইতিমধ্যে গম পাইছো যে এইটো p/q আকাৰত আছে। p/q য'ত q not equal to 0 এই আকাৰত আছে, হয়নে? p/q দুটা অখণ্ড সংখ্যা আৰু q 0ৰ সমান নহয়। যেহেতু 1/3 p/q আকাৰৰ সংখ্যা হয়, q not equal to 0 হয়, তাৰমানে ই এটা পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যাবিলাকক যদি আমি দশমিক বিস্তৃতি কৰো তেন্তে আমাৰ কি হয়? দুটা কন্ডিশন আহিছিল, হয়নে? পৰিমেয় সংখ্যা দশমিক বিস্তৃতি কৰিলে কি আহিব? হয় পৰিসমাপ্ত হ'ব। পৰিসমাপ্তক ইংৰাজীত কোৱা হয় টাৰ্মিনেটিং। আমি ইতিমধ্যে এইখিনি শিকি আহিছো, নহয়? তোমালোকে মনত পেলাব পাৰিবা যে আমি লাষ্ট ক্লাছত শিকিছো বা তাৰ কেইবাটাও আগত আমি শিকিছিলো কি যে পৰিমেয় সংখ্যাবিলাকক যেতিয়া আমি দশমিক বিস্তৃতি কৰো তেন্তে দশমিক বিস্তৃতিত দুটা কেছ আহে। প্ৰথমটো হৈছে কি? হয় পৰিসমাপ্ত হ'ব। পৰিসমাপ্ত মানে ইংৰাজীত কয় টাৰ্মিনেটিং, য'ত কি হয় ভাগশেষ শূন্য হয়। ভাগশেষ শূন্য হয়। যদি আমাৰ ভাগশেষ শূন্য হয় তেন্তে আমি কি পাম? দশমিকৰ পিছত সীমিত সংখ্যক অংক পাম, অৰ্থাৎ এইটো পৰিসমাপ্ত হ'ব। ঠিক আছে? যেনে 1/4 মানে কিমান হয়? 0.25। এইটো হৈছে পৰিসমাপ্ত। ঠিক আছে? কাৰণ ভাগশেষ শূন্য ওলাব। যেনে 1/3, এতিয়া 1/3 কিমান হ'ব? 1/3 যদি আমি কৰো 0.33 কে গৈ থাকিব ডট ডট। এইটো হৈছে কি? অপৰিসমাপ্ত। ইয়াত হৈছিলে পৰিসমাপ্ত, ইয়াত ভাগশেষ শূন্য হ'ল, গতিকে আমাৰ বিভাজন প্ৰক্ৰিয়া শেষ হৈছে, সমাপ্ত হৈছিল, যাক আমি পৰিসমাপ্ত বুলি কৈছো বা বিৰত বুলিও কোৱা হয়। আমাৰ আছে কিতাপত এইখিনি নামবিলাক চালেও পৰিসমাপ্ত বুলি ক'লে হ'ল, টাৰ্মিনেটিং বা পৰিসমাপ্ত বুলি ক'ব পাৰো। আৰু এইখিনি যদি হ'ব এইটো হ'লে অপৰিসমাপ্ত। এইখিনি কেছ কেতিয়া আহে? যেতিয়া ভাগশেষ কেতিয়াও শূন্য নহয়। ভাগশেষ শূন্য নহয় আৰু বিভাজন প্ৰক্ৰিয়া চলি গৈ থাকে। যেতিয়া বিভাজন প্ৰক্ৰিয়া চলি গৈ থাকিব তেতিয়া আমাৰ কি হ'ব? এই যি নাম্বাৰ এটা পাম, এতিয়া ইয়াত কি হৈছে? 333 গৈ আছে, হয়নে? ইয়াত প্ৰথম 3 পোৱাৰ পিছত আমি চাইছো বাকীবোৰো 3 আছে, গতিকে এইটো কি হ'ল? আমি 0.3 বাৰ বুলি লিখিছিলো। আমি ইতিমধ্যে শিকাইছো, হয়নে, যে একেটাই সংখ্যা যদি বাৰে বাৰে আহি থাকে তাৰ ওপৰত আমি কি কৰিব পাৰো? বাৰ দিব পাৰো। যিখিনি সংখ্যা, যিখিনি অংক আমাৰ বাৰে বাৰে ৰিপিট হ'ব, এইখিনি ৰিপিট হ'ব বা ৰিকাৰিং বুলি কোৱা হয়, সেইখিনিক আমি কি কৰিম? ওপৰত বাৰ দি দিম। ইয়াত যিহেতু 3 বাৰে বাৰে আহিছে, গতিকে 3ৰ ওপৰত বাৰ দি দিলো, তাৰমানে 3ৰ পিছত কেৱল 3হে আছে। ঠিক আছে? এইখিনি কোৱা হয় অপৰিসমাপ্ত। যদি এনেকুৱা ধৰণৰ হয়, ইয়াত কেতিয়াও ভাগশেষ শূন্য নহয়, অৰ্থাৎ একেটাই ভাগশেষ বাৰে বাৰে আহি থাকিব। যেতিয়ালৈকে আমি বিভাজন কৰি গৈ থাকিম, যেতিয়ালৈকে আমি হৰণ কৰি গৈ থাকিম, ভাগশেষ কেতিয়াও 0 নহয়। যি আমি ভাগশেষ পাম, এটা পৰ্যায়ত কি হ'ব? যে এটা ভাগশেষ পাম আৰু সেই ভাগশেষটো কি হ'ব? যাক আমি হৰণ কৰি আছিলো সেইটোৱে হ'ব। ওকে, যেনে আমি 1ক যদি 3 হৰণ কৰো কি হ'ব? 3 যদি হৰণ কৰো 0 টাইম গ'ল, 0.10 হ'ল, 3 টাইম গ'ল 9 হ'ল, এতিয়া আকৌ কি পালো? 1 পালো। তাৰমানে আমি 1ক হৰণ কৰি আছিলো, আকৌ সেই 1 পালো, তাৰমানে কি হ'ব? আকৌ 0 আহিব, তাৰমানে আকৌ 3 আহিব, হয়নে? তো আমাৰ ইয়াত কি হৈ যায়? যাক হৰণ কৰি আছিলো সেই সংখ্যাটো আকৌ এবাৰ পাই যাওঁ। তাৰ কাৰণে কি হয়? আমাৰ যিখিনি পাইছিলো আমি হৰণ গ'ল, যিমানখিনি সংখ্যা পালো সেইখিনি কি হৈ যায়? বাৰে বাৰে ৰিপিট হৈ থাকিব। যেতিয়ালৈকে আমি হৰণ কৰি গৈ থাকিম ৰিপিট হৈ থাকিব। গতিকে যেতিয়া আমি পৰিমেয় সংখ্যাবিলাকক দশমিক বিস্তৃতি কৰো, দুটা কেছ হয়। এটা হয় পৰিসমাপ্ত, য'ত ভাগশেষ শূন্য হয়, আৰু যদি ভাগশেষ শূন্য নহয় তেতিয়াহ'লে অপৰিসমাপ্ত হ'ব। কিন্তু অপৰিসমাপ্ত হ'লে তাত কি হ'ব? এটা পেটাৰ্ণ থাকিব, অৰ্থাৎ 2টা বা 3টা বা 4টা ডিজিটৰ পিছত কি হ'ব? একেখিনিয়ে ভাগফল পাই থাকিম, অৰ্থাৎ যিটো সংখ্যাক আমি হৰণ কৰি আছিলো সেই সংখ্যাটো আমি আকৌ এবাৰ পুনৰ পাই যাম। যাৰ কাৰণে আমাৰ কি হ'ব? যি সংখ্যাটো মানে কি যিটো ভাগশেষ পাইছিলো, এনেকুৱা এটা পৰ্যায় পাম যে এটা ভাগশেষ কি হ'ব? বাৰে বাৰে ৰিপিট হ'ব। তোমালোকে বুজিবলৈ সক্ষম হৈছানে? যে ইয়াত কি হ'ল? আমি যি সংখ্যা হৰণ কৰি আছিলো সেইটোৱে পালো, কিন্তু এনেকুৱা হ'ব পাৰে, কি হ'ব পাৰে যে
এটা পৰ্যায়ৰ পিছত গৈ এনেকুৱা হ'ব পাৰে যে যিটো আমি এটা ভাগশেষ পালো এটা পৰ্যায়ত সেই ভাগশেষটো কি হয় আকৌ হ'ব যেনে আমি এটা লিখিলো 0.252 বাৰ 52 বাৰ মানে ইয়াত 2 টাইম গৈছিলে তাৰ পিছত আমাৰ যিটো ভাগশেষ হ'ল সেই ভাগশেষ বিলাক আমাৰ কি হ'ব ৰিপিট হ'ব অৰ্থাৎ 52 কে গৈ থাকিব তো এইখিনি আমি যেতিয়া বিস্তৃতি কৰিম তেতিয়া তোমালোকে দেখিবলৈ পাবা গতি আমাৰ দুটা কেছ আহিব এটা আহিব পৰিসমাপ্ত আৰু এটা আহিব অপৰিসমাপ্ত অপৰিসমাপ্তৰ লগত কি হ'ব কিন্তু পৌনঃপুনিক আহিব পৌনঃপুনিক অপৰিসমাপ্ত পৌনঃপুনিক হ'ব বা ৰিকাৰিং বুলি কোৱা হয় অপৰিসমাপ্ত ৰিকাৰিং শব্দটোৰ পৌনঃপুনিক আমি ক'ব পাৰো আৰু এটা শব্দ আছে পুনৰাবৰ্তিত পৌনঃপুনিক বুলি ক'ব পাৰি বা অপৰিসমাপ্ত পুনৰাবৃত্তি হয় তাৰ মানে ঠিক আছে এখিনি পুনৰাবৃত্তি হোৱাৰ কাৰণে আমি এটা পুনৰাবৰ্তিত বুলি ক'ব পাৰো পুনৰাবৰ্তিত ওকে আমাৰ কিতাপত চাই ল'ব পাৰে এইখিনি পুনৰাবৰ্তিত তাৰমানে পুনৰাবৃত্তি হ'ব যিখিনি আমি পাম সেইখিনি বাৰে বাৰে আহি থাকিব আমি এইটো ক'ব পাৰো অপৰিসমাপ্ত পৌনঃপুনিক বুলিও ক'ব পাৰো কিতাপত দিয়া আছে হা দশমিক বিস্তৃতি পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত অবিৰত অপৰিসমাপ্তটোক আমি কি ক'ব পাৰো অবিৰত বুলি ক'ব পাৰো অবিৰত মানে শেষ নোহোৱাকে গৈ থাকিব ওকে অবিৰত হয় নহয় কেনেকৈ গম পাম ইয়াতে ডট 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 পাম আমি ডট ডট কিয় পাম আমি ইয়াতে চাম যে কি একেটাই সংখ্যা বাৰে বাৰে আহি থাকে ওকে গতিকে আমাৰ এনসাৰটোত কি আহিব এই দুটা আহিব হয় পৰিসমাপ্ত হ'ব য'ত ভাগশেষ শূন্য পাম আৰু ইয়াত কেতিয়াও ভাগশেষ শূন্য নহয় তাক আমি অপৰিসমাপ্ত পৌনঃপুনিক বা অবিৰত বা অপৰিসমাপ্ত পুনৰাবৰ্তিত এইখিনি নামেৰে আমি নামকৰণ কৰিম কেতিয়া আমি কৰিম যেতিয়া আমি এইখিনি হৰণ কৰিম হৰণ কৰাৰ পিছত যি পাম মান সেই মানৰ ওপৰত নিৰ্ভৰ কৰিহে আমি নামকৰণ কৰিম ঠিক আছে তো আমি এইখিনি এতিয়া কৰিব যাওঁ তোমালোকে চোৱা এইখিনি হৰণ কৰিবলগীয়া লাগে হৰণ কৰাটো তোমালোকে জানাই সাৱধানে যদি আমি হৰণ কৰো তেন্তে আমি ক'ব পাৰিম ওকে এক নম্বৰত কি দিয়া আছে 36/100 36/100 দশমিক বিস্তৃতি দশমিক বিস্তৃতি আমি কৰিবৰ কাৰণে আগত হৰণ কৰিম 36/100 আছে 36/100 কৰা যিমান হয় আমি ইয়াক কি কৰিব পাৰো 4 9 36 4 25 100 9/25 একেটাই পাম নে একেটাই পাম অৰ্থাৎ 25 এৰে 9 হৰণ কৰা যি হ'ব 100 এৰে 36 কৰা একেটাই হ'ব গতিকে আমি 9 কি কৰিম 25 এৰে হৰণ কৰিম 25 এৰে যদি 9 হৰণ এবাৰো না যায় 0 টাইম গ'ল হয়নে শূন্য বাৰ গৈছে দশমিক দিলে ইয়াত 90 হ'ল কিমান যাব 4 টাইম গ'লে 100 হ'ব গতি ইয়াত কিমান যাব 3 টাইম যাব 3 টাইম দিলে কিমান হ'ব 75 যদি দিও আমি ইয়াত কি পাম 5 পাম দেন ইয়াত 8 7 1 পাম 15 পাম ওকে আকৌ 15 কি 25 তকৈ সৰু হয় গতি ইয়াত কি আহিব আকৌ এটা শূন্য আহিব তে 150 হ'ল 150 25 এৰে কিমান যাব 6 টাইম যাব 6 5 30 6 2 12 plus 3 15 ইয়াত ভাগশেষ কি হ'ল শূন্য হ'ল ভাগশেষ শূন্য ভাগশেষ যদি শূন্য হৈছে তেন্তে কি হ'ব ভাগশেষ শূন্য হলে এটো টার্মিনেটিং হৈ গ'ল পৰিসমাপ্ত গতিকে 36/100 দশমিক বিস্তৃতি হ'ল কিমান 0.36 ওকে 0.36 অর্থাৎ কি হ'ব পরিসমাপ্ত 36/100 দশমিক বিস্তৃতি হ'ল 0.36 0.36 মানে হ'ল ইয়াত শেষ হ'ল দশমিক প্ৰক্ৰিয়া দশমিকৰ পিছত কেৱল দুটাহে অংক আছে 0.36 তাৰমানে ভাগশেষ কি হ'ল শূন্য হ'ল যদি ভাগশেষ শূন্য হয় তাক আমি কি বুলি কওঁ পৰিসমাপ্ত বুলি কওঁ হ'বনে পৰিসমাপ্ত
এইখিনি হল, আশা কৰিছো তোমালোকে এইখিনি নোট কৰিছা। এইখিনি নোট কৰি ল'বা, কিবা বুজিবলগীয়া তেনেকুৱা বিশেষ নাই। আমি কেৱল হৰণ কৰিব লাগে, হৰণ কৰি যি আমি দশমিক সংখ্যাটো পালো, সেই দশমিক সংখ্যাটো কোনটো বিধৰ হয়? দুটা টাইপৰে থাকিব, হয় পৰিসমাপ্ত হ'ব আৰু নহলে অপৰিসমাপ্ত পৌনঃপুনিক হ'ব বা অপৰিসমাপ্ত বা অবিৰত পুনৰাবৰ্তিত। ঠিক আছে, এই দুটা টাইপৰে হ'ব। যেহেতু এইবিলাক পৰিমেয় সংখ্যা হয়, পৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতি দুই ধৰণৰ হয়। এটা হল পৰিসমাপ্ত, য'ত ভাগশেষ শূন্য হয়। যদি ভাগশেষ শূন্য পাইছা পৰিসমাপ্ত লিখি দিয়া। যদি ভাগশেষ শূন্য হোৱা নাই তেন্তে জানিবা যে কি হ'ব, এটা পৰ্যায়ত গৈ কিনে কি হ'ব, ৰিপিট হ'ব, হয়নে? ভাগশেষটো আকৌ পুনৰাবৃত্তি হ'ব। যদি ভাগশেষৰ পুনৰাবৃত্তি হয় তেন্তে এই সংখ্যাবিলাকো কি হ'ব, পুনৰাবৃত্তি হ'ব। তাৰমানে আমি তাক কম অপৰিসমাপ্ত। আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে সেইটো সদায় কি হ'ব, অপৰিৱৰ্তিত থাকিব, অবিৰত থাকিব, অপৰিসমাপ্ত থাকিব। তো কুৱেশ্যন নম্বৰ 1 আমি কৰিলো, এইখিনি নোট কৰি ল'বা। দেন আমি কুৱেশ্যন নম্বৰ 2 কৰিম এতিয়া। কুৱেশ্যন নম্বৰ 2 কি দিয়া আছে আমাৰ? কুৱেশ্যন নম্বৰ 2 দিয়া আছে আমাৰ 1/11 নৰ দশমিক। 1/11 দশমিক বিস্তৃতি কি হয় আমি এটা লিখিম, নাজানো আমি ইয়াত কি হয় এইটো নাজানো, হয়নে? 1/11, তো 1/11 আমি মান ওলাই লওঁ। 11 হৰণ কৰিম 1, 11 1 হৰণ কৰিম, যাবনে? নাযায়, 0 টাইম গ'ল। 0 টাইম গোৱাৰ পিছত আমি দশমিক দিলো, দশমিক দিলে ইয়াত কি হ'ল, 0 আহিলে। এতিয়া কি হ'ল, 10 হ'ল। এতিয়াও দশমিক দিয়াৰ পিছতো 11 10ক নাযায়, গতিকে আকৌ কি দিলো, 0 দিলো। ওকে, এতিয়া আকৌ এটা 0 দি দিব পাৰো। আকৌ এটা 0 দিলে এতিয়া কি হ'ল, 100 হ'ল। এতিয়া 11ৰে 100ক কিমান বাৰ যাব, 9 টাইম যাব। 9 11 যা 99। এতিয়া আমাৰ আকৌ কি আহি গ'ল, 1 আহি গ'ল। এতিয়া চোৱাচোন, আমি 1ক ডিভাইড কৰি আছিলো নে 11ৰে, আকৌ আমাৰ কি আহি গ'ল, 1 আহি গ'ল। এতিয়া আকৌ কি আহিব, ইয়াতে 0 টাইম যাব, 1ক 11ৰে 0 টাইম যাব, হয়নে? এতিয়া 1 আছিলে আমাৰ ইয়াতে, 100 হ'ল, 100ৰ আমি 9 টাইম গ'ল, 9 9 যা 99, 1 থাকিলে। 1ৰ পিছত কি হৈ গ'ল, আকৌ ৰিপিট হ'ল 1, তাৰমানে কি ইয়াত কি আহিব, আকৌ 0 9 আহিব। এতিয়া 0 দিলো, পইণ্টৰ পিছত আছে, এতিয়া 0 দিলো, 10 হ'ল, আকৌ নাযায়, গতিকে আকৌ 0 টাইম দিলো। এতিয়া আৰু এটা 100 হ'ল, 11ৰে আকৌ 100ক কিমান বাৰ যাব, 9 যাব। আকৌ কি পালো, 99 পালো। 99 আকৌ মাইনাছ কৰিলো, আকৌ কি পালো, 1 পালো। এইদৰে কি হৈছে, যিটো আমি ভাগশেষ পাই আছিলো সেই ভাগশেষটো পুনৰাবৃত্তিত হৈ আছে নে, বা যাক আমি হৰণ কৰি আছিলো সেই সংখ্যাটো আকৌ ৰিপিট হৈছে নে, ইয়াতে পুনৰাবৃত্তিত হৈছে। পুনৰাবৃত্তি যদি হ'ল, তাৰমানে এইটো যেতিয়া হৰণ কৰি গৈ থাকিম তেতিয়ালৈকে কি হ'ব, ইয়াতে 0909 কে গৈ থাকিব। ইয়াত কিন্তু কি হৈছে, 0909 কে গৈ থাকিব, 0909 ডট ডট কে। এতিয়া 0909 আমি বাৰে বাৰে নিলিখি কি কৰি দিব পাৰো, আমি 0.09 কে আমাৰ ইয়াত কি হৈছে, ৰিপিট হৈছে, তেতিয়া তাৰ ওপৰত আমি কি দি দিম, বাৰ দি দিম। এইখিনি আমি অলৰেডি শিকিলো। ইয়াত কি লিখিম, 0.09 বাৰ, 09 বাৰ। যদি বাৰ আহে তেন্তে জানিবা এইটো কি হয়, অপৰিসমাপ্ত। অৰ্থাৎ কি আহিব, অপৰিসমাপ্ত। পৰিসমাপ্ত হয় নে, ভাগশেষ শূন্য নহয়, গতিকে অপৰিসমাপ্ত। অপৰিসমাপ্ত পুনৰাবৰ্তিত বা তোমালোকে পৌনঃপুনিকো লিখিব পাৰা, ঠিক আছে। পুনৰাবৰ্তিত লিখিব পাৰা, নহলে পৌনঃপুনিক লিখিব পাৰি আমি, হ'বনে? পৰিসমাপ্ত অথবা অবিৰত পুনৰাবৰ্তিত। অবিৰত লিখিব, অপৰিসমাপ্ত লিখিব পাৰো বা অবিৰত লিখিব পাৰো, একেটাই মিনিং। অবিৰত, ইয়াতে লিখিম পুনৰাবৰ্তিত। ঠিক আছে। 1/11 দশমিক বিস্তৃতি হল 0.09 বাৰ, অর্থাৎ অপরিসমাপ্ত পুনরাবর্তিত বা অবিরত পুনরাবর্তিত। পুনরাবর্তিত মানে ইয়াত 0.090909 কে গৈ থাকিব। এইখিনি বুজি পোৱা হৈছে নে? এইটো নোট কৰি ল'বা। কোৱেশ্চন নম্বৰ 2 হল। এইদৰে আমি বাকীখিনিও কৰিব লাগিব, অলপ সোনকালে কৰো, তোমালোকে বুজি পাইছাই। দুটা টাইপ থাকিব, হয় ভাগশেষ শূন্য হ'ব, যদি ভাগশেষ শূন্য নহয় তেন্তে কি হ'ব, অপরিসমাপ্ত আৰু পুনরাবর্তিত হ'ব। এই দুটা টাইপৰে আহিব। ওকে, কাৰণ কিয় বাৰু? কাৰণ হল এইখিনি এটা p/q ফৰ্মত আছে, অর্থাৎ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কেৱল দুই ধৰণৰহে দশমিক বিস্তৃতি দিয়ে। এতিয়া কুৱেশ্চন নম্বৰ 3। কুৱেশ্চন নম্বৰ 3 কি কৈছে, 4 whole 1/8 4 whole 1/8 ইজ ইকুৱেল টু কিমান হ'ব, 8 4 32 33 33/8। এই ধৰণে লিখিব পাৰো নে?
4 সমস্ত 8 ভাগৰ 1 মানে হৈছে 33/8 মানে 33/8 দশমিক বিস্তৃতি কিমান হ'ব আমি সেইটো উলিয়াব লাগে এতিয়া গতিকে আমি কি পাম 33 8 ৰে হৰণ কৰিম 33 আমি 8 ৰে হৰণ কৰিম এটা যদি আমি হৰণ কৰো তেন্তে কি হ'ব এতিয়া 4 সমস্ত 1/8 আছিলে তাহলে 4 পয়েন্ট সামথিং আহিব এটা 1/8 এর মানটো ওলাব পাৰো এটো 1/8 আমি যদি বিচাৰো 1/8 এর মানটো ওলাব পাৰো যার লগত আমি 4 প্লাস কৰি দিম বা 4 পয়েন্ট আহিব বা আমি এই দৰে এটা ভগ্নাংশত আমি এই দৰেও কৰিব পাৰো কোনো প্ৰবলেম নাই যেই দৰে সুবিধা হয় এই দৰে কৰিব পাৰো 1/8 এর কারণে কৰিব পাৰো বা 8 এর 33 হৰণ কৰি এই দৰে ওলাব পাৰো যদি 1/8 কৰি লও তেন্তে আমি 1/8 এর মান যি পাম তার আগত কি দিব লাগিব 4 পয়েন্ট দিব লাগিব ওকে কারণ 4 হোল 1/8 মানে হৈছে 4 প্লাস 1/8 ওকে এতিয়া 4 প্লাস ইয়াতে সাপোজ 0 পয়েন্ট কিবা এটা ওলালে তার কি হইব এখানে প্লাস করলে 4 পয়েন্ট সামথিং পাম তে 1/8 মানে কিমান হ'ব 1 8 এর হরণ কৰিব লাগিব মানে এখানে মান আমি পাই যাম 1 যদি 8 এর হরণ করব আমি 8 এর হরণ করলে কিমান পাম 0 টাইম গল 10 হল পয়েন্ট দিলো 10 হল 1 টাইম গল 8 হল 2 থাকিলে দেন আকৌ 20 হল 2 টাইম হল 16 দেন মাইনাস কৰিলো 4 পালো দেন 40 হল 8 ফিগার 125 তাহলে 0.125 that means 4.125 এই ধরে পাম আমি বা আমি এটারে যদি 33 করু তেন্তে আমার কি হবে একটাই মান পাম 4 এটারে 33 কিমান যাব 4 টাইম যাব 4 8 যা 32 দেন কি আহিলে মাইনাস করে 1 পালো এটা 1 অফ না যায় পয়েন্ট দিলু দেন ইয়াত কি হল 10 হল 1 টাইম গল 1 8 যা 8 দেন আমি ইয়াত কিমান পালো 2 পালো দেন আকৌ 0 দিলু 8 2 jar 16 then আকৌ 4 থাকিলে 40 হল 8 5 jar 40 অর্থাৎ ভাগশেষ কি হল শূন্য হল গতিকে আমি বিস্তৃতি কিমান পালো 4.125 আমি কি ধরে কৈছিলো 4 সমস্ত 8 ভাগৰ একক আমি এই মিশ্র ভগ্নাংশৰ পৰা আমি কি কৈছিলো এই অপ্রকৃত ভগ্নাংশ আমি প্রকাশ করি এটো মিশ্র ভগ্নাংশ তোমাকে সৰুৰ পৰা শিকাইছা মিক্স ফ্র্যাকশন বুলি কোৱা হয় এটা এটা ইমপ্রপার ফ্র্যাকশন 33/8 আমি 33 8 এর হরণ কৰিব পাৰো বা 4 সমস্ত 8 ভাগৰ 1 মানে হৈছে 4 প্লাস 1/8 ওকে ইয়াত যদি আমি লিখো 4 প্লাস 1/8 তেন্তে 4 প্লাস 1/8 এর মান লব পাৰো 1/8 এর মান হলে 0.125 আর 4 প্লাস করলে 4.125 আহিব ঠিক আছে তো তোমালোকে যেটো সুবিধা হয় হেমতে কৰিব পাৰা কইলে আমি ইয়াত কি দেখিলো ইয়াৰ মান হৈছে 4.125 আচ্ছা প্রশ্ন হল যে আমি যেতিয়া ইয়াত কইলো ভাগশেষ শূন্য হৈছিল নে ভাগশেষ শূন্য হৈছিল নহয় নে ভাগশেষ শূন্য হল ভাগশেষ শূন্য হোৱাৰ লগে লগে ইয়াত কি আহিব পরিসমাপ্ত আহিব নে অপরিসমাপ্ত আহিব এখানে হ'ব পরিসমাপ্ত অর্থাৎ ভাগশেষ শূন্য হল গতিকে কোশ্চেন নম্বৰ 3 কি আহিব পরিসমাপ্ত কৰিব মানে পরিসমাপ্ত কৰিলে এখানে নোট কৰি লবা দেন কোশ্চেন নম্বৰ আমি 4 ত গৈ আছো কোশ্চেন নম্বৰ 4 ত কি কৈছে কোশ্চেন নম্বৰ 4 ত কৈছে যে 3/13 3/13 দশমিক বিস্তৃতি 13 দশমিক বিস্তৃতি হল কি হয় আমি নাজানো অর্থাৎ কি হবো হয় পরিসমাপ্ত হবো নহলে অপরিসমাপ্ত পুনরাবর্তিত হবো এটা আমি চাও মানটো লাই 3/13 তো আমি ঠিক যদি আমি 13 এর হরণ করো আমি কি পাম 13 এর ঠিক না যায় গতিকে শূন্যবাৰ গুণ দশমিক দিলু ইয়াত 30 হল দশমিক দিয়ে 30 হল 13 এর 30 ডিভাইড কৰিলো 2 টাইম যাব 26 হ'ব মাইনাস কৰিলো আমি কিমান পাম 4 পাম এটা 4 দশমিকৰ পিছত আছে গতিকে এটা 0 দিলু 13 এর ইয়াত কিমান বাৰ গল 3 বাৰ গল 3 13 যা 39 এন আমি কিমান পালো মাইনাস কৰিলো 1 পালো এতিয়া আকৌ 13 এর 1 অফ ডিভাইড না যায় গতিকে ইয়াত কিমান দিব লাগিব আমি ইয়াত কি দিলু 10 দিলু 10 দিলু এটা 13 10 যাব না যায় 0 বাৰ গল দেন আকৌ এটা 10 দিলু আৰু 0 বাৰ গল এতিয়া কিমান হলগে এটা কিমান বাৰ যাব 80 প্লাস 24 8 টাইম না যায় 7 টাইম যাব 7 3 যা 21 7 90 7 1 7 plus 2 9 91 100 এর পৰা 91 মাইনাস কৰিলে আমি কিমান পাম 9 পাম আকৌ কিমান দিলো দশমিক আছে গতিকে 0 বাৰ 90 হল এটা 5 কিমান যাব 6 টাইম 90 7 টাইম গলে 91 হয় গতিকে ইয়াত কিমান যাব 6 টাইম যাব 60 plus 60 18 78
10 পৰা 8 গ'লে 2 থাকিলে, 8 পৰা 1 12 থাকিলে। এতিয়া আকৌ আমি ইয়াত কিমান দিলো, 0 দিলো, 120 হ'ল। 120ক 13 কিমান যাব, 7 টাইম দিলে হয় 91, 8 টাইম দিলে 80 প্লাস 24, 80 প্লাস 24 104, 104 প্লাস 13 হইলে 117, গতে 9 টাইম যাব। 9 3 jar 27, 9 1 jar 9 plus 2 11, দেন কিমান থাকিলে 3 থাকিলে। আকৌ আমি 3 পালো নে, আমি 3 ক 13 ৰে ডিভাইড কৰি আছিলো, এটা আকৌ গৈ মই কি পালো, 3 পালো। অৰ্থাৎ এইখিনি পৰ্যায়ৰ পিছত ইমান বাৰ হৰণ যোৱাৰ পিছত গৈ এটা পৰ্যায় পালো, ইমান বাৰ হৰণ যোৱাৰ পিছত আমি এইটো পৰ্যায় পালো যে আকৌ আমি যাক হৰণ কৰি আছিলো সেইটোৱে পালো। অৰ্থাৎ ইয়াৰ পিছত কি হ'ব, আকৌ ৰিপিট হ'ব, 2 আহিব, 3 আহিব, 0 আহিব, 7 আহিব, 6 আহিব আৰু 9 আহিব। আকৌ ইয়াৰ পিছত গৈ আকৌ কি পাম, 3 আকৌ হৰণ কৰিবলগীয়া হ'ব, যাৰ কাৰণে আকৌ কি আহিব, 2 3 0 7 6 9, এইদৰে গৈ থাকিব, যেতিয়ালৈকে আমি হৰণ কৰি গৈ থাকিম, গৈ থাকিব। কাৰণ এইটো কি হয়, ভাগশেষ কেতিয়াও শূন্য নহয়। গতিকে তাৰ বিস্তৃতিটো কি ধৰণৰ হ'ব, তাৰ বিস্তৃতিটো হ'ব অপৰিসমাপ্ত। ইয়াত সংখ্যাটো লিখি দিম, কিমান, 0.230769, 230769। এইখিনি বাৰে বাৰে আহি থাকিব নে, হয়। গতিকে আমি গোটেইখিনিৰ ওপৰত কি দিম, এটা বাৰ দি দিম, যাৰ কাৰণে ইয়াৰ মিনিং কি বুজাইছে, 230769। ইয়াত ডট 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 দিয়া নাই, আমি ডট 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 কিয় দিয়া নাই, কাৰণ ইয়াত ৰিপিট হ'ব, 230769 বাৰে বাৰে আহিব। ওকে, মই যদি 230769 ডট ডট দিওঁ, তাৰমানে ইয়াত কি আহিব আমি নাজানো, ডট ডট আছে মানে আমি ইয়াত কি আহিব নাজানো, কিন্তু মই যদি ইয়াৰ ওপৰত বাৰ দি দিওঁ, ডেট মিন্স ইয়াৰ পিছত ডট দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰমানে আমি জানো যে কি 230769 পিছত কি আহিব, আকৌ 230769 আহিব। বুজি পোৱা হৈছে নে, এইখিনি ক্লিয়াৰ হৈছে নে? 230769 ওপৰত বাৰটো দিয়াৰ মিনিংটো হ'ল যে ইয়াৰ পিছত কি আহিব আৰু 230769 আহিব। কিন্তু যদি আমি ইয়াত ডট 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 দি দিলোহেঁতেন, ইয়াত যদি আমি বাৰ নিদি যদি আমি ডট 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 দিলোহেঁতেন, ইয়াৰ মিনিংটো হৈছে যে 230769 ডট 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 মানে হৈছে ইয়াৰ পিছত অবিৰত গৈ থাকিব। কিন্তু একচুয়ালি আমি এইটো পাইছো যে 230769 230769 এইদৰেহে যাব, ইয়াত কোনো বেলেগ নাহিব। ইয়াত যদি আমি ডট ডট দিওঁ, তাৰমানে ইয়াত বুজাব যে ইয়াত 1 2 3 যিকোনো বেলেগো নাম্বাৰ আহিব পাৰে, কিন্তু আচলতেতো আমাৰ বেলেগ নাহে, ইয়াত 230769 আহিব। সেইকাৰণে আমি কি কৰিব লাগিব, ইয়াৰ ওপৰত বাৰ দিব লাগিব আৰু এইদৰে আমি ডটটো গুচাই দিব লাগিব। ইয়াত কিন্তু ডট নাহে, কাৰণ ইয়াত ৰিপিট হ'ব, গতিকে ইয়াৰ ওপৰত কি আহিব, এই ডট ডট নিদি আমি বাৰ দিব লাগিব। এই বাৰটোৱে কি বুজায়, এইটো পুনৰাবৃত্তিটো বুজায়। এই যে আমি বাৰ দিছো, এই বাৰটোৱে বুজাইছে যে পুনৰাবৃত্তিটো হৈছে। কি পুনৰাবৃত্তি হৈছে, 230769, যাৰ ওপৰত বাৰ আছে প্ৰত্যেকটো সংখ্যাই পুনৰাবৃত্তি হ'ব। 230769 এই 6টা ডিজিটৰ ওপৰত বাৰ আছে, তাৰমানে ইয়াৰ পিছতো 230769 230769 কে আহিব। গতিকে এই ধৰণে হোৱাৰ কাৰণে ইয়াত কি ধৰণৰ পালো, আমি পাইছো বিস্তৃতিৰ প্ৰকাৰ কি হ'ব, বিস্তৃতি ধৰণৰ হ'ব এইটো অপৰিসমাপ্ত। অপৰিসমাপ্ত হয়নে, কাৰণ ভাগশেষ শূন্য হোৱা, গতিকে অপৰিসমাপ্ত। অপৰিসমাপ্ত পুনৰাবর্তিত। পুনৰাবৰ্তিত কেৱল দুই ধৰণৰে হ'ব, হয় পৰিসমাপ্ত হ'ব, নহলে অপৰিসমাপ্ত পুনৰাবৰ্তিত হ'ব, যাক আমি অবিৰত লিখিব পাৰো। ওকে, বা পৌনঃপুনিক লিখিব পাৰো। তো এইখিনি আমাৰ আছিলে কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 টো নোট কৰি ল'বা। দেন আহিলে 2/11। কুৱেশ্যন নম্বৰ 5, ইয়াত কি আহিলে 2/11। এতিয়া 2/11 ৰ মানটো ওলাম আমি। 2/11 মানে হৈছে 11 ৰে 2 হৰণ কৰিম, কি আহিব, 0 টাইম গ'ল, পইণ্ট দিলো 20 হ'ল, 1 টাইম যাব 11 হ'ল, মাইনাস কৰিলো কিমান পাম, 9 পাম। এতিয়া 9ক যদি আমি 11 এৰে হৰণ কৰো, ইয়াত যাবনে, নাযায়। গতিকে ইয়াত কি দিলো, 90 দিলো, 11 এ 90 কিমান যাব, 8 টাইম যাব, 88, মাইনাস কৰিলো কিমান পালো, 2 পালো। আকৌ 2 পালো নে, আমি 2ক ডিভাইড কৰি আছিলো, আকৌ 2 পাইছো। ইয়াত যদি আমি আকৌ 0 দিওঁ, তেন্তে আমি কিমান পাম, আকৌ 1 যাব, দেন আকৌ 11 পাম, মাইনাস কি পাম আমি, 9 পাম। 9 পালে আকৌ 0 দিলো, দেন 11 এ 90 আকৌ কিমান যাব, 18 যাব। অৰ্থাৎ কি 1818 এইদৰে গৈ থাকিব। তো 1818 গৈ থাকিব, তাক আমি বুজাবৰ কাৰণে কি কৰিম, 18 বাৰ দিম। তাৰমানে ইয়াৰ পিছত বেলেগ নাই, ডট 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 মানে এইটো বুজাইছে কি যে
1818 কে গৈ থাকিব ঠিক আছে 1818 কে গৈ থাকে কাৰণ ইয়াত ৰিপিট হৈছে 1818 আমি বুজি পালো ইয়াৰ আগৰ কোৱেশ্চনটো কি আছিল 230769 230769 আকৌ যদি মই লিখো 230769 ডট 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 তেন্তে আমি বুজিব পাৰো যে এইখিনি কি হৈছে এইখিনি পৰ্যায়ৰ পিছত ৰিপিট হৈছে কিন্তু ইয়াত কি হৈছে 1818 ডট 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 লিখি দিলে আমাৰ ভুল নহয় আমি বুজিলো যে 1818 কে আহিব বা 18 এর উপর আমি কি দি দিম বার দি দিম কিন্তু এবাৰ যদি আমি লিখি ডট 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 দি দিও তেতিয়া এটো কনফিউজিং হ'ব এবাৰ লিখি আমি ডট ডট দিলে ইয়াত কোনো ৰিপিট হোৱা নাই 230769 গতিকে এটো অপৰিমেয় সংখ্যাও হৈ যাব পাৰে সেইখিনি মনত ৰাখিবা সেইখিনি মন দিবলগীয়া কথা গতিকে ইয়াত আমি কি লিখিম ইয়াত লিখিম আমি 0.18 বার 18 বার মানে এটো কি হল দশমিকৰ পিছত অপরিসমাপ্ত হব কারণ 12 হিসাবে অপরিসমাপ্ত হবে আর যদি 12 হিসাবে আপনি পুনরাবর্তিত হবে ঠিক আছে তো দুই ধরনের পরিসমাপ্ত যেহেতু ভাগশেষ 0 আনে মানে এটাই হবে আর যদি ভাগশেষ 0 হয়ে যায় বাস অপরিসমাপ্ত ঠাই কি লিখে দিবা মাত্র পরিসমাপ্ত আর এই পরিসমাপ্ত ওকে তো কোশ্চেন নাম্বার 5 হল এখানে লিখে লবা বুজিব লাগিব হরণ কৰিব পাৰিলে হয় ঠিক আছে পৰীক্ষাত 1 মাৰ্কৰ কোশ্চেন আহিব পাৰে এখানে দেন আমি কোশ্চেন নাম্বার 6 কৰি আছো এতিয়া কোশ্চেন নাম্বার 6 ত কি কৈছে কোশ্চেন নাম্বার 6 ত কৈছে 329 divided by কিমান 400 ইয়াৰ দশমিক বিস্তৃতি কি হ'ব আমি নিৰ্ণয় কৰিব লাগে তো 329 তাক আমি কিহেৰে হৰণ কৰিম 400 এৰে হৰণ কৰিম 400 এৰে হৰণ নাযাব 0 টাইম গল দশমিক দিলো গতি ইয়াত কি হলে 90 3290 400 কি আছে ইয়াত আমি যদি 7 দি দিও তেন্তে 7 4 যা 2800 আহিব 8 4 যা 32 আহিব তে ইয়াত আমাৰ কিমান যাব 8 টাইম যাব 8 4 যা 32 আৰু দুটা 0 আহিব মাইনাস কৰিলো কিমান পাম 90 পালো এতিয়া 400 এৰে 90 যাব নে পয়েন্ট আছে গতি এটা 0 দি দিলো পয়েন্ট যেহেতু আছে গতি এটা 0 দি দিলো কিমান হল 900 এতিয়া কিমান বার যাব 2 বার যাব কিমান পালো 800 মাইনাস কৰিলো কিমান পালো 100 এতিয়া দশমিকৰ পিছত আছে এটা 0 দি দিলো 400 এৰে 1000 কৰিলে আমি কিমান পাম 2 টাইম পালো 800 হল মাইনাস কৰিলে এতিয়া কিমান পালো 200 হল ওকে 400 এর 200 অফ ডিভাইড করলে কিমান আমরা ইয়াত না যাব এটা 0 দিলো এটো কিমান হৈ গল 5 টাইম গল 5 4 যা 20 0 0 মাইনাস কৰিলো ভাগশেষ কিমান হল 0 ইয়াত ভাগশেষ শূন্য ওলাইছে যদি ভাগশেষ শূন্য ওলাইছে দ্যাট মিন্স এটো পরিসমাপ্ত হল ইয়াত বার নাই ইয়াত কি আহিব 0.8225 ওকে 0.8225 ইয়ালো যদি 400 ইনটু কৰি দিও তেন্তে কি আহিব 8225 হলো আমি যদি 400 ইনটু কৰি দিও ইনটু 400 কৰি দিও তেন্তে কিমান আহিব 82.25 ইনটু 4 4 ইনটু কৰি দিও 4 5 যা 20 4 2 যা 8 8 plus 2 10 then 4 2 যা 8 8 plus 1 9 then 4 8 যা 32 3 to 900 3 to 90 ওকে 4 5 এটো চাই লব শুদ্ধ হ'ব লাগে 0.8225 ইনটু 400 কৰিলো ইনটু 400 কলে 100 আছে গতি দুটা পয়েন্ট এফলাই 82.25 আহিব ইনটু 4 আহিলে আমাৰ ইয়াৰ পিছত দুটা পিছত দশমিক দিব লাগিব দুটা পিছত দশমিক দিলো 329 ঠিক ওলাইছে ওকে তো আমি এইদৰে পৰীক্ষা কৰি চাব পাৰো এটো কি পাম আমি পরিসমাপ্ত না অপরিসমাপ্ত এটো হবো পরিসমাপ্ত ওকে পরিসমাপ্ত হলে পুনরাবৃত্তি কথাটো নাহে পরিসমাপ্ত মানে ভাগশেষ শূন্য হৈ আছে গতিকে এই কোৱেশ্চনটোত আমি কি পালো দুটা কেস পালো যে আমাৰ যেহেতু পৰিমেয় সংখ্যাবিলাক দিয়া আছে গতিকে পৰিমেয় সংখ্যাৰ এটা কি আহিব এটা হবো পরিসমাপ্ত এটা কোনটো পরিসমাপ্তত পালো কোনটো অপরিসমাপ্তত পালো এটো তোমালোকে যদি লিখি গৈছা তেন্তে এনেকা কোৱেশ্চন নম্বৰ 1 ৰ ভিতৰত লিখিব পাৰা এটো পরিসমাপ্ত হয় না অপরিসমাপ্ত হয় ঠিক আছে এখিনি তোমালোকে লিখি চাব পাৰা এটো 3/13 অপরিসমাপ্ত হবো 2/8 অপরিসমাপ্ত হবো এটো পরিসমাপ্ত হবো এটো পরিসমাপ্ত হবো এটো অপরিসমাপ্ত এটো পরিসমাপ্ত আচ্ছা পরিসমাপ্ত হবো নে অপরিসমাপ্ত হবো তাক জানিবৰ কাৰণে আমি কি আছে আৰু এটা নিয়ম আছে আমি জানিব পাৰো কি আমি শিকিব পাৰিম কি 36 বাই যে 100 দিয়া আছে এই 100 ৰ আমি কি কৰিম এই 100 ৰ আমি কি কৰিব পাৰো 100 ৰ আমি মৌলিক উৎপাদক ওলাব পাৰো 2 ৰে কৰিলে কিমান যাব 50 2 ৰে কৰিলে কিমান যাব 25 দেন আকৌ 5 ৰে 5
এই যে 100 লিখিছো 36 ডিভাইডেড বাই আমি 100 কি লিখিব 2 ইনটু 2 ইনটু 5 ইনটু 5 অর্থাৎ 36 ডিভাইডেড বাই 2 স্কয়ার ইনটু 5 স্কয়ার। এই যে হর আছে এই হৰত যদি কেৱল 2 আৰু এইটো তোমালোকে নোট কৰি ল'বা হা, যি আমাৰ হৰ আছে এই হৰটো যদি আমি মৌলিক উৎপাদক ওলাও, হৰৰ মৌলিক উৎপাদকত হৰৰ মৌলিক উৎপাদক যদি কেৱল 2 বা কেৱল 5 বা কেৱল 2 আৰু 5 হৰৰ মৌলিক উৎপাদকত যদি কেৱল 2 বা কেৱল 5 বা কেৱল 2 আৰু 5 থাকে তেন্তে পরিসমাপ্ত হব। তেন্তে পরিসমাপ্ত হব। এইখিনি কথা মনত ৰাখিব লাগিব হা, এইখিনি এটা টোকা হিচাপে তোমালোকে মনত ৰাখিবা। এতিয়া এইখিনি হৰণ আমি পৰীক্ষাত কি হয়, পৰীক্ষাত আমি এইখিনি হৰণ কৰি দেখাব পাৰো বা আমি যদি এইখিনি কৰি ল'ব পাৰো তেন্তে আমাৰ কি হয় হৰণ নকৰাকেও আমি এনসাৰটো গম পাব পাৰো। তোমালোকে বুজিবলৈ পাৰিছানে যে এইখিনি সংখ্যা আছে এই সংখ্যাবিলাকক আমি হৰণ নকৰাকৈ প্ৰকৃত হৰণ নকৰাকৈ আমি ক'ব পাৰিম নে যে এইটো কোন বিস্তৃতি দশমিক বিস্তৃতি কি ধৰণৰ হ'ব, আমি ক'ব পাৰিম কেনেকৈ এই যি হৰ দিয়া আছে ইয়াত 13 দিয়া আছে, ইয়াত 400 দিয়া আছে, এতিয়া ইয়াত 100 দিয়া আছে, মই এতিয়া চাইকিনি ক'ব পাৰিম যে এইটো পরিসমাপ্ত কোনবোৰ হ'ব, এই 100 টো এইটো কি হ'ব পরিসমাপ্ত হ'ব, এইটো পরিসমাপ্ত হ'ব আৰু এইটো পরিসমাপ্ত হ'ব। কেনেকৈ গম পাইছো, কাৰণ এইখিনি যেতিয়া আমি কি ওলাম মৌলিক উৎপাদক ওলাম, তো মৌলিক উৎপাদক ওলালে কি ওলাব 100 কি আছে 2 2 5 5 অর্থাৎ আমি 100 কি লিখিলো 2 স্কয়ার এন্ড 5 স্কয়ার, ইয়াত কি আছে কেৱল 2 আৰু 5 আছে, যদি কেৱল 2 আৰু 5 থাকে বা কেৱল 2 থাকে সে ইয়াত কি আছে 8 আছে, 8 যদি আমি মৌলিক উৎপাদক ওলাও 8 আমি মৌলিক উৎপাদক ওলালে কি পাম 8 ইজ ইকুয়াল আমি কিমান পাম 8 যদি মৌলিক উৎপাদক ওলাও 2 ৰে 8 4 টাইম গ'ল, 2 ৰে 4 2 টাইম গ'ল, অর্থাৎ 8 আমি কিমান লিখিব পাৰো এইটো কি আছিল 4 হোল 1/8 that means 4 plus 1/8 আছে, আমি আলটিমেটলি আমি ডিভাইড কিহেৰে কৰিম 8 এৰে কৰিম, গতিকে এই 8ক আমি কি লিখিব পাৰো 4 plus 1/2 কিউব, অর্থাৎ আমি যিহেৰে হৰণ কৰি আছো বা যি আছিল আমাৰ কি আছিল 33/8 আছিলে, তাক আমি 33 ডিভাইডেড বাই কি লিখিব পাৰো 2 কিউব, 8 মানে 2 into 2 into 2 2 কিউব, তো তলত কি আহিছে হৰটোত কেৱল 2 আহিছে বা কেৱল 5 আহিব পাৰে, ওকে সে 25 আছে কৰবাত 25 আছে 25 আছে বা 50 আছে, 50 মানে কি 2 আৰু 5 স্কয়ার আহিব, যদি কেৱল 2 আহে বা কেৱল 5 আহে বা কেৱল 2 আৰু 5 থাকে হৰৰ মৌলিক উৎপাদকত তেন্তে এইটো কি হ'ব তেন্তে পরিসমাপ্ত হ'ব আৰু আদারওয়াইজ অপরিসমাপ্ত হ'ব, এইটো অপরিসমাপ্ত পুনরাবর্তিত অপরিসমাপ্ত পুনরাবর্তিত অসমাপ্ত পুনরাবর্তিত, এইটো পরিসমাপ্ত হ'ব এইটো পরিসমাপ্ত হ'ব, হয়নে এইখিনি আমি বুজি পালো। ওকে, তো এইখিনি ঘৰত তোমালোকে প্ৰেক্টিছ কৰিবা, বেলেগ বেলেগ কুৱেশ্যন যিকোনো এটা ভগ্নাংশ ল'বা, সেই ভগ্নাংশটো পরিসমাপ্ত হ'ব নে অপরিসমাপ্ত হ'ব সেইটো তোমালোকে ঘৰত কৰি চাবা। ওকে, ইয়াত কিন্তু জানিবলগীয়া কি হ'ল, জানিবলগীয়া আমি কি শিকিলো টোকা হিচাপে কি লিখিব দিলো যে হৰৰ কি আছিলে হৰৰ মৌলিক উৎপাদকত হৰৰ উৎপাদক যদি কেৱল 2 বা কেৱল 5 বা কেৱল 2 আৰু 5 থাকে
তেন্তে দশমিক বিস্তৃতি পরিসমাপ্ত হব। এইখিনি মনত ৰাখি ল'বা হা, এই কথাটো মনত ৰাখিলেই গম পাবা যে হৰণ নকৰাকৈ আমি এনসাৰটো কিদৰে ক'ব পাৰোঁ। হ'ব, পৰীক্ষাত যদি 1 নম্বৰ কুৱেশ্যনৰ কাৰণে আহে যে 3/50 3/50 কি হ'ব, পৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত হ'ব? আমি 50 কাৰণে চাম যে 50 আমি মৌলিক উৎপাদক ওলাম। 50 কৰিলে কিমান পাম? 2/25 আৰু 5 এৰে 5 টাইম গ'ল। গতিকে আমি 50 কি লিখি দিব পাৰোঁ? 50 লিখিব পাৰোঁ 2 × 5 × 5। ইয়াত তলত কি আহিছে? কেৱল 2 আৰু 5 আহিছে। 3 2 × 5 স্কোৱাৰ, কেৱল 2 আৰু 5 আহিছে। 2 কিমান টাইম আহিছে এইটো নহয়, ইয়াত 2 আৰু 5 ৰ বাহিৰে বেলেগ একো নাই, অৰ্থাৎ এইটো কি হ'ব? পৰিসমাপ্ত হ'ব। পৰিসমাপ্ত। তোমালোকে কৰি চাব পাৰা, 3 ক 50 ৰে হৰণ কৰি চোৱা, 3/50 দেন 0 টাইম গ'ল, দশমিক দিলোঁ 30 হ'ল, 0 গ'ল, আকৌ এটা দিলোঁ, দেন কিমান হ'ল? 6 টাইম গ'ল, 6 5 × 30 100। ভাগশেষ 0 হ'ল নে? ভাগশেষ 0 হ'ব, অৰ্থাৎ পৰিসমাপ্ত হ'ব। থাকে তেন্তে দশমিক বিস্তৃতি পৰিসমাপ্ত হ'ব, অৰ্থাৎ ইয়াত লিখি দিব পাৰোঁ অর্থাৎ ভাগশেষ 0 হ'ব। ভাগশেষ 0 হ'ব, ঠিক আছে। গতিকে এইটো চেক কৰিলে তুমি গম পাই যাবা যে এইটো পৰিসমাপ্ত নে অপৰিসমাপ্ত। আমি এইটো কি কৰিছিলো, আমি হৰণ কৰি কৰি চাইছিলো, তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছিলো যে আমি এইদৰে হৰণ কৰি কৰি গৈ চেক কৰি চাব পাৰো কি হয়। যদি হৰণ নকৰো তেন্তে এই কথাটো মনত ৰাখিব লাগিব যে যি আমাৰ হৰ দিয়া থাকিব তাৰ মৌলিক উৎপাদক যদি ওলাও, সেই মৌলিক উৎপাদকত কি আহিব লাগিব? কেৱল 2 বা কেৱল 5 বা কেৱল 2 আৰু 5। 2 আৰু 5 ৰ বাহিৰে যদি বেলেগ আহি যায়, সে 15 আছে তলত, 1/15 আছে, এতিয়া 1/15 যদি থাকে এইটো কি হ'ব? পৰিসমাপ্ত হ'বনে? আমি চাম, 1/15 কৰি চাম। 1/15, 15 1ক নাযায়, 0 টাইম গ'ল, পইণ্ট দিলোঁ, 10 হ'ল, আকৌ এটা 0 টাইম গ'ল, গতিকে 100 হ'ল। দেন 15 এ 100ত কিমান বাৰ যাব? 6 টাইম দিলে 90 হ'ব, 6 দিলোঁ, 6 5 × 30, 90 হ'ল, আকৌ কিমান পালোঁ আমি ইয়াতে? 10 পালোঁ, 0 100 হ'ল, 100ত আকৌ যাব, 6 টাইম যাব 90, আকৌ কিমান পালোঁ? 10 পালোঁ, আকৌ 100 হ'ল, আকৌ 6, এইদৰে গৈ থাকিব, হয়নে? ইয়াত কি পাইছোঁ? পুনৰাবৰ্তিত পাইছোনে? ইয়েছ, 0.06 বাৰ পাইছোঁ, 0.06 বাৰ। তাৰমানে এইটো কি হয়? পৰিসমাপ্ত নহয়, অপৰিসমাপ্ত পুনৰাবৰ্তিত। পৰিসমাপ্ত নহয়। পৰিসমাপ্ত কিয় নহয় আমি কেনেকৈ গম পাম? এই যে 15 আছে, 15ক যদি আমি কৰো কিমান পাম? 3 × 5। 1/15ক আমি কি লিখিব পাৰো? 3 × 5। ইয়াত কেৱল 5 আহিছে নে বা কেৱল 2 আহিছে নে? নাই আহা। 5ৰ বাহিৰে ইয়াত কি আহিছে? 3 এটা আহিছে। যদি 3 আহিছে মানে 2 আৰু 5ৰ বাহিৰে যদি কিবা বেলেগ থাকে ইয়াতে, তেন্তে গম পাব যে এইটো কি হ'ব? পৰিসমাপ্ত নহয়, অপৰিসমাপ্ত আৰু পুনৰাবৰ্তিত হ'ব। হ'ব, আশা কৰিছো এইখিনি কুৱেশ্যন বুজি পোৱা হ'লে তোমালোকে এবাৰ ভালকে শুনি ল'ব। মই কি কৈছো, এটা কুৱেশ্যন দুটা কুৱেশ্যন ভালকে প্ৰেক্টিছ কৰিলে বাকীখিনি পাৰিবা। পৰীক্ষাত 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। 1 মাৰ্কৰ কুৱেশ্যন আহিলে ইমানখিনি দীঘলীয়া হৰণ কৰি চাব নালাগে, মাত্ৰ হৰটো কি কৰিবা, এইদৰে মৌলিক উৎপাদকবোৰ ওলাই ল'বা। সেই মৌলিক উৎপাদকবোৰক চাবা তোমালোকে যে কেৱল 2 আৰু 5ৰ বাহিৰে বেলেগ কিবা আহিছে নেকি। যদি 2 আৰু 5 কেৱল আছে, 2 কিমানটা হ'ব পাৰে? 2 2-3টা আছে, 5 2-3টা আছে, সেইটো নহয়। 2 আৰু 5ৰ বাহিৰে যদি বেলেগ কিবা নাথাকে এইটো টাৰ্মিনেটিং বা পৰিসমাপ্ত হ'ব। যদি 2 আৰু 5ৰ বাহিৰেও যদি বেলেগ কিবা মৌলিক সংখ্যা আহে, তাৰমানে আমি বুজিম যে এইটো এটা অপৰিসমাপ্ত পুনৰাবৰ্তিত হ'ব। হ'ব, আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা। মোৰ ভিডিঅ'টো আকৌ এবাৰ চাবা যদি বুজি পোৱা নাই কি কৈছো মই, আৰু সেইখিনি চালে মই নিশ্চিত ক'ব পাৰোঁ যে তোমালোকে এইটো বুজি পাবা। ঘৰত প্ৰেক্টিছ কৰিবা, বেলেগ বেলেগ কুৱেশ্যন লৈ কিনি চেক কৰি চাবা মই যিখিনি কথা ক'লো সেইখিনি মিলিছে নে নাই, তেন্তে তোমালোকৰ কনফিডেন্স আহিব, আৰু কনফিডেন্স যেতিয়া আহিব তোমালোকে পৰীক্ষাত যিকোনো কুৱেশ্যন আহিলেও তোমালোকে কৰিব পাৰিবা। হ'ব, তো আজিলৈ ইয়াতে সামৰিছো। নেক্সট আমি বেলেগ এটা কুৱেশ্যন কৰিম। অ'কে, থেংক ইউ।